মই এটাই কথা কওঁ যে বিজেপিয়ে প্ৰথম দেশ বিক্ৰী কৰাটো বন্ধ কৰক। বিজেপিয়ে অসমৰ মানুহক কাজিয়া লগোৱাটো বন্ধ কৰক। হিন্দু মুছলমানৰ কাজিয়া লগোৱাটো বন্ধ কৰক। মই অসমত সব মানুহক ভাল পাওঁ। আপোনালোকে চাব এতিয়া ইয়াত থকা সব অসমীয়া মানুহে মোক ভাল পায়। হিমন্ত বিশ্ব শৰ্মাই 26 জন সিকিউৰিটি লৈ ঘূৰিব লাগে, মই একজন সিকিউৰিটি নোহোৱাকে মানুহৰ মাজত ঘূৰি আছো। হয়নে নহয় কওক? মোক কোনোবা অসমীয়া মানুহে মাৰিব নেকি? মোক সাৱটিহে দে, মোক লগ পালে চুমা খায়। হয়নে নহয়? হিমন্ত বিশ্ব শৰ্মাই ভয়তে 26টা সিকিউৰিটি লৈ ফুৰিব লাগে। হয়নে নহয় কওক? গতিকে অসমীয়া মানুহে মোক নামাৰে। গতিকে মই কৈছো যে মই কাক কাক ভাল পাওঁ চাব দেই। অসমৰ ট্ৰাইবেল মানুহ প্ৰত্যেকজন মানুহক, কাৰ্বি মানুহক মই ইমান ভাল পাওঁ, বড়ো মানুহক কিমান ভাল পাওঁ, মিচিং মানুহক কিমান ভাল পাওঁ, তিৱা মানুহক কিমান ভাল পাওঁ, প্ৰত্যেকজন ট্ৰাইবেল মানুহক মই ভাল পাওঁ। আহোমকতো ভালেই পাওঁ, মই নিজে আহোম। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে লাগি আছো, মই ভাল পাওঁ। কলিতাসকলৰ জনজাতিকৰণৰ কাৰণে লাগি আছো, মই তেওঁলোকক ভাল পাওঁ। নাথযোগীসকলৰ জনজাতিকৰণৰ কাৰণে লাগি আছো, মই তেওঁলোকক ভাল পাওঁ। গৰীয়াবিলাকৰ কাৰণে লাগি আছো। মিয়া মানুহবিলাকৰ কাৰণে কৈছো যে মিয়া মানুহক এনে মাৰপিট নকৰিবা। মই কৈছো মই মানুহক ভাল পাওঁ কাৰণে কৈছো। তোমালোকে যদি মিয়া মানুহ কোনোবা বিদেশী আছে খেদি দিয়া, ময়ো যাম তোমালোকৰ লগত তেতিয়া বিদেশী খেদিবলৈ। কিন্তু বিদেশীক নেখেদি এনেই মুছলমান বুলি হিন্দু মুছলমানৰ কাজিয়াখন লগাই লৈ সদায় ভোট ল'বা, এইটো কৰিবলৈ নিদিম নহয় মই জীয়াই থাকোঁতে। সেইকাৰণে মোক বেয়া পায়। গতিকে মই আপোনালোকক স্পষ্টকে কৈছো যে বিমল বৰাই যিখন চিঠি লিখিছে সেই চিঠিখনে প্ৰমাণ কৰি দিছে যে বিমল বৰা নিজে আছুৰ চান্দা পাৰ্টিৰ মানুহ। চান্দা তুলি তেওঁ আছুৰ হৈ খালে, তাৰপিছত আছুৰ সহযোগত সৰ্বানন্দ সোণোৱালৰ দয়া পৰৱশত খালে। এতিয়া সৰ্বানন্দ সোণোৱালক লাট মাৰি হিমন্তপন্থী হ'বলৈ চেষ্টা কৰিছে আৰু হিমন্তক ভাল লগাবৰ কাৰণে চিঠি এখন লিখিছে। গতিকে এই চিঠিখনৰ পৰা তাৰ লাভ হ'ব, হিমন্তই ভাল পাব, হিমন্ত বিশ্ব শৰ্মাই। কিন্তু মোক এইবিলাক কথা কৈ লাভ নাই। মই এইবাৰ একদম খাটাংকে সিদ্ধান্ত লৈছো যে আমাৰ জুবিন দাই কোৱা বটলা পাৰ্টি বিজেপিক এইবাৰ অসমৰ পৰা খেদিম নে নেখেদিম? এইবাৰ বটলা পাৰ্টিটো খেদিব লাগিব। বটলা পাৰ্টি জুবিন দাই কৈছে, বটলা পাৰ্টি মই কোৱা নাই।